নমস্কাৰ বন্ধুসকল, প্ৰণাম জনালোঁ আপোনালোকক। মই এয়া উপস্থিত হ'লোঁ দৰং জিলাৰ আলোচকৰ কাষত থকা কালিয়াপাৰা আৰু ইয়াতে এডাল সাপ সোমাই গ'ল আৰু বন্ধুহঁতে দেখা পায় সেই সাপডাল মাৰা নাই আৰু মোক ফোন কৰিলে। বলকচোন বাৰু কি সাপ ওলাইছে আপোনালোককো দেখুৱাম, আহক প্লিজ কাম। আৰু বন্ধুসকল আপোনালোকে দেখা পাইছে চাগে এয়া পাকঘৰ হয় আৰু ইয়াতে মানুহে খাদ্য বনায় আৰু এয়া আপোনালোকে বুজি পাইছে চাগে ইয়াতে পিঁয়াজ চিয়াজ আলু পিঁয়াজ কবি ইয়াতে আছে। কাৰণ বন্ধুসকল য'ত মানুহ থাকে ত'ত খাদ্য থাকে আৰু খাদ্য খাবৰ কাৰণে নিগনি আহে আৰু নিগনিক খেদি এই সাপ এইবিলাক আহে। আৰু বন্ধুসকল এতিয়া এই খৰিখিনিৰ ভিতৰতে সাপডাল সোমাই গ'ল আৰু ভাগ্য ভাল এই সাপডালে কাকো একো বিপদ ঘটোৱা নাই। কেতিয়াবা যদি এই খৰি আনিব যাওঁতে সাপডালে যদি কামোৰ মাৰি দিলে হয় তেতিয়াহ'লে ডাঙৰ বিপদ এটা হৈ গ'ল। ভাগ্য ভাল, মালিকে সহায় কৰিছে, কাৰো একো বিপদ হোৱা নাই। আজি ঘৰ মুচি উঠিয়ে যায় তেনেতে আছে। আৰু বন্ধুসকল চাওক সাপডাল এইডাল সাপ মানুহৰ ঘৰৰ ভিতৰত সোমাই আছে। এয়া আমাকে কেমেৰা বন্ধুসকল চাওক এইডাল হৈছে ইণ্ডিয়ান ৰেড স্নেক আৰু ইয়াক আমাৰ গাঁৱলীয়া মানুহে হুলীয়াবৰীয়া সাপ বুলি কয় আৰু ইয়াক কিছু কিছু জেগাত ইয়াক লহুঙা গুম বুলি কয়, বাঙালী ভাষাত ইয়াক ডাইৰাছ বুলি কয়। এতিয়া আমি এই সাপডাল ধুনীয়াকৈ উদ্ধাৰ কৰি লৈ যাই জংঘলত এৰি দিম, কাৰণ ইয়াৰ যিখিনি জীৱন বাকী আছে সেইখিনি জীৱন মানুহৰ ঘৰে দুৱাৰে পাৰ নকৰি জংঘলত পাৰ কৰাব। আৰু বন্ধুসকল যেতিয়া মানুহৰ ঘৰত এই সাপবোৰে পাৰ কৰে হয়তো কেতিয়াবা মানুহক বিপদ ঘটাই দিব পাৰে। চাওক বন্ধুসকল সাপডাল এইডাল সাপ, এই জিন্দা সাপ এই খাদ্যৰ সন্ধানত আহি মানুহৰ ঘৰ পালেহি। আৰু কালিয়াপাৰাৰ মানুহখিনিক মই ধন্যবাদ দিছোঁ। এই সাপডাল আপোনালোকে মৰা নাই, কাৰণ কিছু কিছু মানুহে সাপ মাৰে, আপোনালোকে সাপ মৰা নাই, সেইকাৰণে আপোনালোকক ধন্যবাদ দিছোঁ। আছে রে এই দাই আমি ইফালে মাৰো মই ইফালে যাই লওঁ, মই ইফালে যাব পৰা নাই। कैसे
अंशा भागो 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 बहुत अच्छा है এডাল খাপ ফুলাবৰীয়া খাপ আৰু এডাল খাপ ইংৰাজীত ৰেড স্নেক বুলি কয়, হিন্দীত ইয়াক ঘামন বুলি কয়, কিছু কিছু জেগাত ইয়াক লহুঙা গুম বুলি কয়, বাঙালী ভাষাত দাৰাইজ বুলি কয়। আৰু ই আমাৰ খেতিয়কৰ বন্ধু, ই বেং, নিগনি, এন্দুৰ এইবিলাক খাই ভোজন হিচাপে গ্ৰহণ কৰে। আৰু এইডাল সাপ হৈছে সম্পূৰ্ণৰূপে অবিষাক্ত সাপ, নন ভেনমাছ স্নেক। আৰু এই হুলেবৰীয়া সাপডালে মানুহৰ এটা অন্ধবিশ্বাস আছে, নিঙুৰেদি কোবাই আৰু নিঙুৰেদি কোবালি এই নাইকটা বুলি বস্তু এটা আছে, নাইকটাটো লাগি যায় সেনেকৈ কয়। কিন্তু এইডাল সাপৰ নাইকটা বোলা একেবাৰে বস্তু নাই, সেইটো একে সম্পূৰ্ণৰূপে ভুল ধাৰণা, অন্ধবিশ্বাস। তেল চেল খান্দি ক'বা নাই, এই মুঠ খলেলি অলপ জিলকি থাকে। আৰু আপোনালোকক একেবাৰে ধন্যবাদ জনাইছোঁ দেই, কাৰণ সাপডাল যে মাৰা নাই, মাৰাওঁতেনো ক'ত কিমান সময়, কিন্তু ইয়াৰ মাৰিবাহে পাৰিবি, কিন্তু ইয়াৰ জীৱটো দিব নোৱাৰা হয়নে বাৰু? এইবিলাক বস্তু ভগৱান আল্লাই সৃষ্টি কৰা বস্তু। আমাৰ তাৰমানে এটা কথা ধৰি মাৰা নাই, আমাৰ তাৰমানে এই বস্তুটো আমাৰ নহা হৈছে, হুলেবৰীয়া এডাল নাই, কাম কৰাব নাই, আমি এইডাল সেইটো কাৰণে ৰাখি অনা কৰিছে সেইকাৰণে ৰাখি থৈ দিছোঁ। কাণ আছে নাই খাব? সাপৰ কাণ নাই, সাপৰ কাণ নাই, সাপ হৈছে কলা, সাপে নুশুনে। আৰু সাপে যে জিভাডাল উলিয়াই আছে, ই ইয়াতে যিখিনি হৈ আছে সেইখিনি ই অনুভৱ কৰি আছে। আমি যোনটো কথা কৈ থাকোঁতে ভাইব্ৰেশ্যন হৈ আছে, বা মাটি দি খোজকাঢ়ি থাকোঁতে ভাইব্ৰেশ্যন হৈ আছে, সেই ভাইব্ৰেশ্যনটো সি অনুভৱ কৰি আছে। আৰু গৰম ঠাণ্ডা যিখিনি হৈ আছে গোটেইখিনি এই জিভাডাল দিয়ে কণ্ট্ৰল কৰি আছে। আৰু কিছুমান মানুহে কয় সাপৰ কাণ আছে, বিন বজালি সাপে নাচে, সেইটো এটা সম্পূৰ্ণকৈ মিছা কথা। বিনটো যেতিয়া নেকি ইফালে সিফালে ঘূৰোৱা যাব, তেতিয়া সাপডালে এনেকৈ এনেকৈ ঘূৰি থাকিব। এই বিনটো চাই পেলাইহে দেখা পোৱাই নাই সাপে, কিন্তু সাপ কলা, সাপে যিমান জোৰে বিন বাজাওক একেবাৰে নুশুনে সাপ। আৰু গোটেইকেইটা চাহ বনাব নাগে, আমাৰ 7টা বনাওঁ। চেনি 2 কেজি লাগব, এবাৰ মানুহ চাহ বনাব লাগে। আৰু বন্ধুসকল, আপোনালোকক যদি কেতিয়াবা সাপে কামোৰে, ভগৱান আল্লাই নকৰক, যদি কেতিয়াবা সাপে কামোৰে, তেতিয়াহ'লে চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত যাব। কোনো কাৰণত ওজা কবিৰাজ বেজ বিচাৰি আপোনালোকে সময় নষ্ট নকৰিব। কাৰণ আগৰ দিনত কি আছিল, মানুহে সাপে কামেলি ভেলত উঠাই দিছিল, কবিৰাজৰ ওচৰত লৈ গৈছিল, সেইবিলাক একদম সম্পূৰ্ণৰূপে অন্ধবিশ্বাস, সেইবিলাক ভুল ধাৰণা। যদি কিবা কাৰণত সাপে কামোৰে, তেতিয়াহ'লে চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত যাব, ভেনমাছ হওক বা নন ভেনমাছ হওক। আৰু এইডাল সাপ হৈছে সম্পূৰ্ণৰূপে অবিষাক্ত সাপ, যদিও এনেকুৱা সাপে কামোৰে তেতিয়াহ'লে চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত। আৰু আমাৰ লগত কথা কোৱা নাছিল যে এই কপালত যদি কামোৰে গলটোত বান্ধিব লাগিব নি ৰছী দি, মানুহ গাঁঠি বান্ধা থাকি বান্ধা উঠোৱাটো লাগবতো আমাক, কেঁচা মানে মাথাটো কামিলা এতিয়া গলটোত বান্ধিব লাগিব নে ক'ত বান্ধিব, সেই কথাটো আমি জানিব লাগিব। মাথাটো মাৰি দিলা, এতিয়া গলটোত বান্ধিব লাগিব নে ক'ত বান্ধিব লাগিব, কথাটো বুজি লোৱাটো বেছি ভাল হয়। আমাৰ এই মানুহ যি মানুহ আছে গলতে বান্ধিব, কথাটো আমি বুজি লোৱাটো বেছি ভাল, সেইকাৰণে কথাটো আমি বুজি লৈছোঁ। গলটো বান্ধিব নালাগে। যদি কেতিয়াবা সাপে কামোৰে, বাই চান্স ধৰ কপালত কামুৰিলে বা কাণত কামুৰিলে, এনেকুৱা ঠাইত সাপে কামুৰিলে, তেতিয়াহ'লে একেবাৰে বান্ধাৰ কথা চিন্তা কৰিবই নালাগে। ধৰ হাততে কামুৰিলে, তেতিয়াহ'লে বান্ধাৰ কথা চিন্তা কৰিবই নালাগে। বান্ধ দিয়াটো হৈছে সেইটো কবিৰাজৰ কথা, সেইটো বান্ধ দিব নালাগে। যদি কিবা কাৰণত আমি বান্ধ দিওঁ, ধৰা হ'ল কপালতটো বান্ধে দিয়া পাৰোঁ, যদি কিবা কাৰণত হাতত কামুৰিলা, হাতত কামোৰাৰ পাছত কিবা কাৰণত সাপডালে আহি পেলাই ইয়াতে এইখিনি ঠাইত কামুৰি দিলে, হা, প্ৰায় মানুহক হাততে কামুৰে বা ভৰিত কামুৰে, তেতিয়া যদি আমি এইখিনি জেগাত একদম পূৰা টাইটকৈ বান্ধ দিওঁ, এইখিনিত বান্ধ দিওঁ, যদি আমি পূৰা টাইটকৈ বান্ধ দিওঁ, তেতিয়াহ'লে আমাৰ ইয়াতে নাৰ্ভ আছে আৰু ইয়াতে নাৰ্ভত তেজ যাই থাকে, অক্সিজেন যাই থাকে। আৰু যদি আমাৰ টাইটকৈ বান্ধি দিয়া যায়, তেতিয়াহ'লে কি হ'ব, আমাৰ নাৰ্ভৰ চাৰ্কুলেশ্যনটো একেবাৰে বন্ধ হৈ যাব।
বন্ধ হৈ যোৱাৰ পাছত আমাৰ হাতখন হয়তো পেৰালাইচিছ হৈ যাব পাৰে যদি কিবা কাৰণত ভেনমাছ স্নেকে কামিছিল ভেনমাছ স্নেকে কামাৰ পাছত ডক্টৰৰ ওচৰত লৈ যোৱাৰ পাছত ডক্টৰে এণ্টিভেনম দিয়াৰ পাছত ভাল হ'ল এই গাঁঠি দিয়াৰ কাৰণে সেইখিনি বান্ধাৰ কাৰণে হাতখন কাটি পেলাব লাগিব পাৰে কবিৰাজে কয় এইটোন তাৰমানে কামে এটা যদি কামে গাঁঠিৰ ওপৰত বান্ধি সেইকাৰণে মই কথাটো সুধি লৈছোঁ কিন্তু সাপে কামুৰিলে একেবাৰে বান্ধিব নালাগে আৰু কিবা কাৰণত যদি সাপে কামুৰে এতিয়া ভাইটিক দেখাই দিছোঁ একবাৰ কেমেৰাটো এই ভাইটিক কামা নাই নহয় ধৰা হ'ল ভাইটিক ইয়াতে আঙুলিত কামিলা এই ইডাল যি আছে ইডাল তাৰমানে ছিঙি দিব লাগিব এডাল ছিঙি দিব লাগিব কাৰণ যদি সাপে কামোৰাৰ পাছত এই ভৰিখন ফুলি আহিব পাৰে ফুলি অহাৰ পাছত এডাল টাইট হৈ যাব টাইট হৈ যোৱাৰ ফলত কি হ'ব এইখিনি ঠাইক লাগি তাৰমানে তেজটো চলাচল কৰিব ভালকৈ নৰব নৰলি কি হ'ব হয়তো এইখন ভৰি কাটি পেলাব লাগিব পাৰে সেইকাৰণে যদি কিবা কাৰণ সাপে কামোৰে এনেকুৱা যদি থাকে লগে লগে ফুলকাই দিব লাগিব এতিয়া মানুহে এতিয়া শুই দিয়ে এতিয়া হেৰি পিন্ধি আছে সাৰু পিন্ধি আছে যদি কিবা কাৰণত সাপে যদি ইয়াতে কামোৰে লগে লগে সাৰু পাত ফুলকাই দিব লাগিব কাৰণ যদি কিবা কাৰণ হাতখন ফুলি আহে সাৰু পাতৰ কাৰণে এই হাতখন পেৰালাইচিছ হৈ যাব পাৰে হস্পিটেল নিনাক পঠাই দি ঘামাই দিওঁ সেইকাৰণে যদি কিবা কাৰণত যদি এনেকুৱা বস্তু থাকে আপোনালোকৰ সাপে কামোৰা ঠাইৰ ওপৰৰ অংগখিনি তেতিয়াহ'লে আপোনাৰ লগে লগে সেইখিনি খুলি দিব যিখিনি ঠাইত সাপে কামোৰে সেইখিনি ঠাই একেবাৰে লৰচৰ নকৰাকৈ এইখিনি ঠাইত সাপে কামুৰিলে এইখিনি লৰচৰ কৰিব যদি ভৰিত সাপে ইয়াতে কামুৰিলে ভৰিখন এনেকৈ দিয়ক এনেকৈ দিয়াৰ লগে লগে কি হ'ব আমাৰ ভৰিখনৰ পৰা তেজৰ চাৰ্কুলেশ্যনটো অলপ শ্ল' হৈ যাব যেনেকৈ আমি বহি থাকিলে আমি এনেকৈ বহি আছোঁ নে বহুত সময় বহি থকাৰ পাছত আমি যদি লগে লগে থিয় হৈ যাওঁ লগে লগে আমাৰ মাথাটো চক্কৰ মাৰে কিয় চক্কৰ মাৰে সেইটো হৈছে তাৰমানে আমি বহি থকাৰ ফলত তাৰমানে আমাৰ তেজটো চাৰ্কুলেশ্যনটো শ্ল' হৈ আছে যেতিয়া থিয় হৈ গ'ল আমাৰ তেজটো তাৰমানে ফ্ৰী হৈ গ'ল ঠিক তেনেকুৱা তাৰমানে যদি কিবা কাৰণ সাপে কামোৰে তেতিয়া লগে লগে ভৰিখন এনেকৈ দিয়ক এজন মানুহ আনি দাঙি বঢ়িয়াকৈ গাড়ীত ভৰাই লৈ চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত লৈ যাওঁ চব ডিষ্ট্ৰিক্ট হস্পিটেলতে এণ্টিভেনম এভেইলেবল আছে আৰু এণ্টিভেনম যেতিয়া নেকি দিব মানুহটো তেতিয়া সঠিক ট্ৰিটমেণ্ট লাভ কৰিব পাৰিব আৰু যদি কিবা কাৰণত ওজা কবিৰাজৰ ওচৰত লৈ যোৱা যায় তেতিয়াহ'লে ওজা কবিৰাজে জাৰি লাষ্টত মৰি পেলাই ভেলত উঠি দিব লাগিব আৰু ভেলত উঠি দিয়াৰ পাছত হয়তো মানুহটো মৃত্যু হৈ যাব পাৰে এই কথাবিলাক শুনিছা নাই ভালকৈ সেইকাৰণে একেবাৰে সাপে কামোৰাৰ লগে লগে ওজা কবিৰাজ নাই চিধাই ডিষ্ট্ৰিক্ট হস্পিটেল বঢ়িয়া কথা ক'লে দেই আৰু যদি আপোনালোকে ভিডিঅ'টো চাই আছে তেতিয়াহ'লে ভিডিঅ'টো আৰু এজনক শ্বেয়াৰ কৰি আপোনালোকৰ এইখিনি কথা আপোনালোকৰ নজনা মানুহক শুনাই দিয়ক এতিয়া ধুনীয়াকৈ আমি লৈ যাবলৈ জংঘলত কাৰণ ইয়াৰ যিখিনি জীৱন বাকী আছে সেইখিনি জীৱন মানুহৰ ঘৰে দুৱাৰে পাৰ নকৰি জংঘলত পাৰ কৰা ইমান দিন থাকিল ডিষ্ট্ৰিক্ট ঘৰত পাকঘৰত আছিল পাকঘৰত আজি খচৰ মুচিছি ঘৰ মোচাৰ পিছত ভাত বনাই থকাৰ সময়ত সাপৰ মাথাটো দেখা পাই ৱেব বাপ এওঁ যেতিয়া সেনেকৈ ক'লা মানুহকেইটা ক'লা মোক একো ফোন মাৰিলা মাৰি পেলাই ক'লা হেৰি এই সোণমণিৰ নাম্বাৰ আছে নেকি মই কৈছোঁ অঁ নাম্বাৰ আছে লগে লগে আকৌ ফোন কৰা গেলা আকৌ আহিও পইচা দেচোন সাপডালৰ ক'তো যোৱা নাই সেইটো কাৰণে বহুত ধন্যবাদ চাই আছোঁ অঁ আজি ইমানখিনি মানুহ চাৱা মেলা কৰিলোঁ কোনে মাৰা বুলিয়ে কৰা নাই বঢ়িয়াকৈ চাই আছোঁ আৰু দাদাৰ নামটো মহম্মদ আমিনুল হক কাম বন খেতি কৰি ৰখি আছোঁ আৰু 1.5 ঘণ্টা পৰি ঠিকে আছে বাৰু ভালে হৈছে আৰু সাপডাল যে একো অনিষ্ট কৰা নাই আপোনালোকে এইগিলা বস্তু মাৰা মানুহ আছে কিন্তু মাৰা নাই আপুনি দেখা পাইছিলে নে কেনেকৈ দেখা পাইছিলে মই ভাত বনাই আছিলোঁ ভাত বনাই থাকোঁতে খৰি আনিব যাওঁতে মাথাটো দেখা পাইছোঁ দেখা পাই পেলাই আকৌ ফোন কৰিছোঁ পিছা শব্দ উদ্ধাৰ কৰাৰ কাৰণে ভাল লাগিলে নে ভাল লাগিছে মুচিছিল নেকি অঁ আহিল আছোঁ মুচিছোঁ মই কপালটো দুখন কপালে সাৰিহে আহিছে ভাগ্যখন ভাল বন্ধুসকল আমি এই সাপডাল উদ্ধাৰ কৰি লৈ আহিলোঁ কালিয়াপাৰাৰ পৰা আৰু এয়া ধুনীয়া জংঘল হয় ইয়াতে মানুহৰ ঘৰ পৰিয়াল নাই সেইকাৰণে এই বন্ধুসকল ইয়াতে এই জংঘলত মিলি থাকিব পাৰিব সেইকাৰণে আমি সাপডাল লৈ আহি ধুনীয়াকৈ জংঘলত এৰি দিলোঁ চাওকচোন বাৰু এয়া কি ধুনীয়াকৈ যাই আছে ইণ্ডিয়ান ৰেড স্নেক আৰু ইয়াক মুচৰা গুম বুলিও কোৱা হয় আৰু বন্ধুসকল এইডাল সাপ হৈছে সম্পূৰ্ণৰূপে অবিষাক্ত সাপ আৰু এনেকুৱা সাপ যদি মানুহৰ ঘৰৰ ভিতৰত সোমাই থাকে তেতিয়াহ'লে আপোনালোকে সাপ কোবাই নামাৰিব হিন্দু মানুহেই হওক বা মুছলমান মানুহেই হওক জীৱ হত্যা মহাপাপ আৰু যত জীৱ তত শিৱ বন্ধুসকল এনেকুৱাকৈ সাপ ওলাই থাকিলে আমাক কল কৰিব আমি উদ্ধাৰ কৰিবলৈ নিশ্চয় চেষ্টা কৰিম আজিলৈ এৰিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টো যিমান পাৰি শ্বেয়াৰ কৰি নজনা মানুহকো জনাই দিয়ক ধন্যবাদ জয় আই অসম